নাতিটোৱে ইমান ধুনীয়া আজি 31 ডিচেম্বৰ খানা এটা দিছে পৰিয়ালটো গোটেইখন নিজে কুটুমে খাইছে ইমান বাও লাগিছে খোৱাটো কোনো ডাঙৰ কথা নহয় আনন্দৰ দিন আজি পুৰণা বছৰটোক আমি বিদায় দিছোঁ নতুন বছৰ আদৰি ল'ব লাগে আমাৰ এই বিয়নীয়ে আছেহি আৰু কিমান ভাল লাগিছে আনন্দ এইবোৰ বা গুৱাহাটী এতিয়া মেখা খাইছোঁ পুৰণা বছৰটোক বিদায় দি নতুন বছৰটোক আমি আদৰি ল'ব লাগে যাতে আমাৰ নতুন বছৰটো আমাৰ ভালে কুশলে দিনবোৰ পাৰ নতুন বছৰ নতুন চিন্তাৰে নতুন উদ্যমেৰে সকলো বাধা নেওচি আগুৱাই যাওক সকলো পুৰণি বছৰৰ সকলো দুখ কষ্ট পৰিহাৰ কৰি ন ৰঙেৰে উদ্ভাসিত হৈ পৰক আপোনালোকৰ সকলোৰে জীৱনটো হওক সূৰ্যৰ দৰে উজ্জ্বল আৰু পানীৰ দৰে শীতল মৌৰ দৰে মিঠা আশা কৰোঁ আগন্তুক এই নৱবৰ্ষই আপোনালোকৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আশাৰ বতৰা আপোনালোকৰ সকলো ইচ্ছাই যাতে পূৰণ হয় তাৰ কামনাৰে আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আগন্তুক প্ৰতিটো দিনেই হৈ পৰক ৰঙীল আৰু আজিৰ ব্লগটি আৰম্ভ কৰোঁ আহক আজিৰ ব্লগটি শেষলৈকে চাব শেষত গম পাব আমি আজি কাৱাছাকি Z900ৰ পাৰ্টি খাই আছোঁ কাপোৰটো আজৰি হৈছোঁ আৰু ৰ'দ যাওঁ যাওঁ হৈ গৈছে অ ভাইটি টেঙাখিনি লৈ আনা আমি ৰ'দত খাম আৰু বছৰৰ অন্তিম দিনৰ ক্ষণবোৰ ধৰি ৰখা প্ৰয়াসেৰে ব্লগটো বনাইছোঁ কৰোঁ আপোনালোকে ভাল পাব ভাইটি খাব ভাল হৈছেনে এতিয়া আমি এইবোৰ ৰৌদে খাই আছোঁ আজি খানা ক'ত খাবা খানা ক'ত খাবা নান ৰন্দা কেইটা দিয়া অলপ এয়া জোনাক আৰু আমাৰ অংকুৰে খাই আছে ৰৌদৈ যিকেইটা গোটৰ বাইদেউ এগৰাকীয়ে মোক দি পঠাইছিল আৰু এতিয়া কাটি আমি খাইছোঁ লগতে তাত লগাই থকা বাইদেউহঁতেও খাইছে আৰু ঘৰত কাম কৰি থকা মায়েও খাইছে আৰু গধূলিলৈ পাৰ্টিৰ ব্লগটি আজি প্ৰমাণটো চাওঁ খা আজি খা ইয়াত বনাই আছে মাছ জোল ধনিয়া বাৰীৰ পৰা আনিব গৈছে ধনিয়া বাৰীৰ পৰা আনিব গৈছে মাছে বিলাহী মাছ আৰু বিলাহী এয়া মাছ অলপ মাছ আনিব দিছোঁ আমি এতিয়া বিলাহী সিজিলে ইয়াত মাছ ভাজি দিব বনাবলৈ জানেই সেইকাৰণে আপোনালোকক বনোৱাবোৰ দেখুৱাই নাথাকোঁ আৰু বনাইছোঁ আৰু জানি তাকে খোৱাটো আপোনালোকক নিশ্চয় দেখুৱাম দেই
সেইকাৰণে ব্লগটো চাই থাকিব শেষলৈকে। মোক গালি পাৰিছে মই কথা কৈ আছোঁ বুলি। আপুনি মাংস নল'লে নেকি? মাংস নাখায় নি? আমাৰ খুৰীদেৱে ভাত খাই আছে এতিয়া, খানা সুদাই সুদাই মাংস আৰু এইফালে ধৰা পাৰি দিলে আৰু চবেই বহি পিনে খাবৰ কাৰণে ভাঙি মেলি দিছে। আৰু এয়া চালাড বনাই থৈছে। আৰু এইফালে বাহিৰত মানুহসকল আহিব এতিয়া, আমি খাম আৰু কি খাম আপোনালোকক দেখুৱাম আৰু চাই থাকিব বুলি কৈছোঁ। ব্লগটো শেষলৈকে চাই থাকিব দেই। এইপিনে কি চাই আছ তহঁতি? কি চাই আছ? কি চাই আছ? আকৌ খাবলৈ বল বল, খানা খাবলৈ বল। খাওঁ নে নেখাওঁ? খাওঁ নে নেখাওঁ? চল চল চল, আজা আজা। সৰু সৰু ধেমালিবোৰতে সোমাই থাকে সুখবোৰ, আৰু সুখবোৰ বিচাৰি লোৱাটো আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নহয় জানো? কাৰণ যদি আমি নিজেই ঠিক নহওঁ তেনেহ'লে আনে আমাক ঠিক কৰি দিব নোৱাৰে, আনে আমাৰ সুখবোৰ আনি দিব নোৱাৰে। সুখী হ'বলৈ হ'লে, ভাল হ'বলৈ হ'লে আমি নিজেই ঠিক হ'ব লাগিব নহয়নে? সেইফালে সকলোৱে খাই আছে আৰু পাৰ্টি দিছিল কোনে? আমাৰ পুতুকনে। দেখাই আছোঁ ৰ'ব কোনে আমাক পাৰ্টি দিছে। কাৱাছাকি Z900ৰ দৰে এখন ছুপাৰ বাইক লৈছে, অসমৰ ভিতৰত 3 নম্বৰত পৰিছে বুলি কৈছে। আৰু এইফালে আমাৰ বুলবুলো খাই আছে। ঠাণ্ডাত সকলোৱে কাপোৰ লৈ আছে। খুৰীহেঁত বহি আছে, এইফালে মায়ে মায়ে বিলাই আছে। আৰু সকলোৱে খোৱাৰ গুণগান কৰি আছে যে খাবলৈ ভাল হৈছে। আৰু এইফালে এয়া পুতুকন, চশমা পিন্ধি আছে যে সেয়াই হৈছে পুতুকন, যি আমাক আজি এই পাৰ্টিটো খাবলৈ দিছে। এতিয়া কবিতা এটিটিউড দেখালে নহ'ব হয় নাই? আমি বাদ দিম আৰু এতিয়া বুলি কাৰিকৰ পাই গ'লো। মাছাই দে একদম গৰমে গৰমে ভাত আমি খাব লৈছোঁ আৰু এয়া মাংস, পুৰি মাছ, এইফালে দালিও আছে। মায়ে মায়ে বেছিকৈ শাক দি নিদিবা দে, এইখিনি যথেষ্ট হৈছে। নিজৰ ভালকৈ লৈ ল, কমকৈ আকৌ নলবি আকৌ লাজ কৰি পিনে দেই। অকণমান দিওঁ বদৈ, টেষ্ট কৰি চা। এই নাখাওঁ বুলি কৈছে বদৈ। মেলি লোৱা ভাত হকে মেৰিয়ে দিল। কোৱা খাই কেনেকুৱা লাগিছে কোৱা। এপাৰে তলে মোকো খাই আছে। কবি আকৌ কৈ দিয়ক। আমাৰ এই পুতুকৰ নাতিটোৱে ইমান ধুনীয়া আজি 31 ডিচেম্বৰ খানা এটা দিছে, পৰিয়ালটো গোটেইখন নিজে কুটুমে খাইছে, কিমান বাৰু লাগিছে। খোৱাটো কোনো ডাঙৰ কথা নহয়, আনন্দৰ দিন আজি। পুৰণা বছৰটোক আমি বিদায় দিছোঁ, নতুন বছৰ আদৰি ল'ব লাগে। আমাৰ এই বিয়নীয়ে আছেহি, আমি কিমান ভাল লাগিছে, আনন্দ এইবোৰ বা গুৱাহাটী এতিয়া মেখেলা চাইছোঁ। পুৰণা বছৰটোক বিদায় দি নতুন বছৰটোক আমি আদৰি ল'ব লাগে, যাতে আমাৰ নতুন বছৰটো আমাৰ ভালে কুশলে দিনবোৰ পাৰ হওক, সকলোখিনিয়ে যাতে মনোবাঞ্ছা পূৰণ হওক, এয়াই আমাৰ কামনা। খোৱাটোনো কি ডাঙৰ কথা, আমাৰ মনৰ আনন্দ সকলোৱে যাতে কুশলে থাকক। এনেদৰে আমি এটা দিন পাৰ কৰিলোঁ। 2023 বৰ্ষৰ অন্তিমটো দিন
সকলোকে মনত পেলালোঁ যিসকল আজি উপস্থিত নাছিল। পৰিয়ালৰ লোকসকলে মিলি এসাঁজ ভাত বছৰৰ শেষৰটো দিনত খালোঁ। আৰু এই সকলোবোৰ কৰি দিয়াৰ কাৰণে পুতুকণক বহুত বহুত ধন্যবাদ। লগতে মায়ে আৰু মেৰিকো এনেদৰে এটা দিন অতিবাহিত কৰিবলৈ সুবিধা কৰি দিয়াৰ কাৰণে আৰু ব্লগটি শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।